নমস্কাৰ। নতুন বছৰত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা বৃদ্ধি হ'ব। লগতে 4 মাহৰ যি ডিএৰ বকেয়া আছিলে তাৰ দ্বিতীয় কিস্তি আপোনালোকে জানুৱাৰী মাহতে লাভ কৰিব। ইতিমধ্যেই আপোনালোকে দৰমহাসমূহ পাবলৈ সক্ষম হৈছে। এতিয়া আহিছোঁ প্ৰথমটো খবৰলৈ। 7 পে কমিশ্যনত ডিএ হাইক। নতুন বছৰ অৰ্থাৎ 2025ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধিৰ অপেক্ষা কৰিছে। সপ্তম বেতন আয়োগৰ অধীনত ডিএ গণনা AICPI অৰ্থাৎ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ আধাৰত কৰা হয়। এইবাৰ জুলাইৰ পৰা ডিচেম্বৰ 2024লৈকে AICPI ইণ্ডেক্সৰ সংখ্যাই এয়াই নিৰ্ধাৰণ কৰিব। অক্টোবৰ 2024লৈ জাৰি কৰা সংখ্যাৰ আধাৰত এয়া নিশ্চিত হৈছে যে 2025ৰ জানুৱাৰীত ডিএ 3% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নৱেম্বৰ আৰু ডিচেম্বৰৰ সংখ্যাৰ বাবে অপেক্ষা কৰা হৈছে। ইয়াৰ পিছতে চূড়ান্ত সংখ্যা নিৰ্ধাৰণ কৰা হ'ব। যদি নৱেম্বৰ আৰু ডিচেম্বৰ 2024তো এই সংখ্যা বৃদ্ধি পায় তেন্তে হ'লে 3% ডিএ বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কিমান লাভ হ'ব? AICPI কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধিৰ মূল আধাৰ। অক্টোবৰ 2024ৰ সংখ্যা অনুসৰি এই ইণ্ডেক্স 144.5 অংকত উপনীত হৈছে। বিগত মাহৰ ডাটাৰ লগত যদি মিলাই চোৱা যায়, চৰকাৰে নতুন বছৰত ডিএ 53%ৰ পৰা 56% কৰিব পাৰে। মৰগীয়া বানচ 3% বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন প্ৰতি মাহত যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আৰু যদি ডিএ 3% বাঢ়ে তেন্তে কৰ্মচাৰীসকলে দৰমহাত ডাঙৰ পৰিৱৰ্তন দেখা যাব। সপ্তম দৰমহা আয়োগৰ জৰিয়তে ডিএৰ সংশোধন বছৰত দুবাৰ হয়, জানুৱাৰী আৰু জুলাই মাহত হয়। ইতিমধ্যে 3% বৃদ্ধি যিটো আমি কৰ্মচাৰীসকলে ইতিমধ্যে লাভ কৰিছে আৰু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত মিলাই একেধৰণেই ডিএ প্ৰদান কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যদি নতুন বছৰত আৰু 3% ডিএ বৃদ্ধি পায় তেতিয়াহ'লে আগন্তুক এপ্ৰিল মাহত ইয়াক ঘোষণা কৰাৰ সম্ভাৱনা আছে। তেতিয়াহ'লে আকৌ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহৰ আপোনালোকে এৰিয়া হিচাপত লাভ কৰিব। সপ্তম আয়োগৰ জৰিয়তে ডিএৰ সংশোধন বছৰত দুবাৰ হয়, জানুৱাৰী আৰু জুলাই কৰা হয়। এই সংশোধন AICPI ইণ্ডেক্সৰ ওপৰত আধাৰিত হয়। এইবাৰ জানুৱাৰী 2025ৰ ডিএ সংশোধনৰ বাবে জুলাইৰ পৰা ডিচেম্বৰ 2024লৈকে AICPI সংখ্যাৰ ওপৰত নজৰ দিয়া হ'ব। AICPI ইণ্ডেক্স কি কয় বিগত ট্ৰেণ্ডে? ছেপ্টেম্বৰৰ পৰা 2024ত এই ট্ৰেণ্ডত আপোনালোকে গম পাইছে অক্টোবৰ মাহত 1.2 পইণ্ট বৃদ্ধি পাইছে। আৰু এনেদৰে যদি বৃদ্ধি পায় তেতিয়াহ'লে নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ তেনেদৰে যদি বৃদ্ধি হয় তেনেহ'লে 56%লৈ ডিএ বৃদ্ধি পাব। তেতিয়া বৰ্তমানৰ যি 53% ডিএ সেই 56%লৈ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে কৰ্মচাৰীসকলে এই নতুন ভাল খবৰটো নতুন বছৰতে লাভ কৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱজ্ঞা ৰাজ্য চৰকাৰৰ। 25-30 বছৰ কৰ্মৰত হৈ নিয়মীয়াকৰণৰ পৰা বঞ্চিত। স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিত লক্ষাধিক নিবনুৱাক নিযুক্তি দিয়া বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰাৰ লগতে বিশেষতঃ বিভিন্ন বিভাগত কৰ্মৰত হৈ থকা মাষ্টাৰ ৰোল কৰ্মচাৰীসকল, কেজুৱেল কৰ্মচাৰীসকল তেওঁলোকেও দাবী জনাইছে যে তেওঁলোক যিহেতু 25-30 বছৰ কৰ্মৰত হৈ আছে গতিকে তেওঁলোকে চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। তো এই সংক্ৰান্ততে বাতৰি কাকতত এটা বাতৰি প্ৰকাশ পাইছে, আমি সেই বিষয়ে সবিশেষ কৰিম। গতিকে বিভিন্ন চৰকাৰী বিভাগত 25 বছৰৰ অধিক কাল কৰ্মৰত মাষ্টাৰ ৰোল ৱৰ্কছাৰ্ছ কৰ্মচাৰীৰূপে হৈ থকা কৰ্মচাৰীসকল স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়া স্বত্বেও ৰাজ্য চৰকাৰে বৰ্তমানলৈকে তাক কাৰ্যকৰী কৰা নাই বুলি গুৰুতৰ অভিযোগ উঠিছে। যে 2017 চনৰ 8 জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশনা মৰ্মে 2005 চনৰ পৰা 1 ছেপ্টেম্বৰৰ আগতে মাষ্টাৰ ৰোল ৱৰ্কছাৰ্ছ কৰ্মচাৰীৰূপে কৰ্মৰত সকলোকে স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক জনোৱা হৈছিল। সেইমৰ্মে 2020 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম তালিকাত বিভিন্ন বিভাগৰ প্ৰায় 3000 জন এনে কৰ্মচাৰী নিয়মীয়া হ'ল যদিও এতিয়াও বিভিন্ন বিভাগত আৰু বহুখিনি তেনেদৰে বাকী ৰৈ গ'ল। অৰ্থাৎ বহুখিনি বাকী ৰৈ গৈছে বুলি তেওঁলোকে অভিযোগ কৰিছে। কিছু সংখ্যকক ইতিমধ্যেই ৰেগুলাৰ কৰা হ'ল উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মতে। গতিকে বাকী যিসকল থাকি গ'ল তেওঁলোকে দাবী জনাইছে যে তেওঁলোকক অতি সোনকালে নিয়মীয়াকৰণ কৰিব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাইছে। গতিকে
এই সম্পৰ্কতে বাতৰিটো প্ৰকাশ পাইছে। অতিৰিক্ত উক্ত তালিকাখনত অৱশ্যে কেবিনেটে অনুমোদন জনোৱাৰ পাছতো মুখ্যমন্ত্ৰী বিভিন্ন অজুহাত দেখুৱাই বিত্ত বিভাগৰ অনুমোদনৰ পৰা বঞ্চিত কৰি ৰখাৰো অভিযোগ উঠিছে। এনেদৰে 25-30 বছৰ ধৰি বিভিন্ন বিভাগত সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰী অনিশ্চিত ভৱিষ্যতৰ মাজেৰে তেওঁলোকে দিন অতিবাহিত কৰি আগন্তুক 8-10 মাহৰ ভিতৰতে বয়সৰ ফালৰ পৰা অৱসৰ ল'বলৈ বাধ্য হ'ব। এনে পৰিস্থিতিত এইসকল কৰ্মচাৰীৰ প্ৰতি উচ্চ ন্যায়ালয়ে ন্যায় প্ৰদান কৰি স্থায়ী নিযুক্তি তথা নিয়মীয়াকৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ দিয়া স্বত্বেও চৰকাৰে বিষয়টো এতিয়ালৈকে তেওঁলোকে নিয়মীয়াকৰণ কৰা নাই বুলি অভিযোগ উঠিছে। বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় 1000 মান এনে কৰ্মচাৰী সমগ্ৰ ৰাজ্যতে আগন্তুক 8-10 মাহৰ ভিতৰতে অৱসৰ ল'ব যদিও এতিয়ালৈকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নহ'ল বুলি খবৰ প্ৰকাশ পাইছে। অন্য এটা বাতৰি লৈ আহিছোঁ। অষ্টম দৰমহা আয়োগ নতুন বছৰৰ আপডেট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পাব 186% দৰমহা বৃদ্ধি। প্ৰথম অৱস্থাত চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছিল যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰীত বাজেটত নতুন পে' কমিশ্যন ঘোষণা কৰিব। কিন্তু চৰকাৰৰ স্পষ্টীকৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক হতাশাৰ সৃষ্টি হৈছে। লোকসভা আৰু ৰাজ্যসভাত লিখিত ৰূপত প্ৰশ্ন সোধা হৈছিল যে ফেব্ৰুৱাৰী মাহৰ আগন্তুক কেন্দ্ৰীয় বাজেটত অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব নেকি। তাৰ পৰা যি উত্তৰ আহিল, সেই উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল তেওঁলোক হতাশ হৈছে বুলি বাতৰি প্ৰকাশ পাইছে। গতিকে কেনেদৰে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। প্ৰথম অৱস্থাত চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছিল যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰী বাজেটত নতুন পে' কমিশ্যন ঘোষণা কৰিব। কিন্তু চৰকাৰৰ স্পষ্টীকৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক হতাশাৰ সৃষ্টি হৈছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কনফেডাৰেচনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি যিমান পাৰি সোনকালে নতুন দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছে, যাতে অতি সোনকালেই নতুন দৰমহা আয়োগ গঠন কৰা হয় আৰু মূল্য বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ লগত যাতে কৰ্মচাৰীসকলে মোকাবিলা কৰিব পাৰে তাৰ কাৰণে অনুৰোধ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মহোদয়লৈও স্মাৰক পত্ৰ কনফেডাৰেচনৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে, যাতে কৰ্মচাৰীসকল উপকৃত হ'ব পাৰে, তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নতি হয়। অষ্টম দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পাবনে 186% দৰমহা বৃদ্ধি। ৰাষ্ট্ৰীয় যুটীয়া পৰামৰ্শদাতা মেচিনেৰী পৰিষদৰ ষ্টাফ ছাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰই শেহতীয়াকৈ দিয়া বক্তব্যৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত তেওঁলোকে যথেষ্ট আশা দেখা পাইছে। তেওঁ ইংগিত দিছে যে পৰৱৰ্তী পে' আয়োগ কমেও 2.86 ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ কৰিব পাৰে, যাৰ ফলত 186% দৰমহা বৃদ্ধি যথেষ্ট পৰিমাণে হ'ব পাৰে। যদি ফিটমেণ্ট ফেক্টৰ 2.86 বৃদ্ধি হয়, তেতিয়াহ'লে 186% পৰ্যন্ত দৰমহা বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে তেওঁলোকে মত প্ৰকাশ কৰিছে। গতিকে অন্য ফালৰ পৰা এটা ভাল খবৰো আহিছে। তদুপৰি যদিও কেন্দ্ৰীয় চৰকাৰে এই ফিটমেণ্ট ফেক্টৰত অনুমোদন দিয়ে, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি হৈ 51,480 টকালৈ বৃদ্ধি পাব পাৰে। যদিহে প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলে তেওঁলোকৰ পেঞ্চন 9,000ৰ পৰা 25,740 টকালৈ আকাশলংঘী হোৱা দেখা যাব। অৰ্থাৎ যিসকলে 9,000 পায় তেওঁলোকৰ 25,740 টকালৈ পেঞ্চন বৃদ্ধি পাব। গতিকে এটা আশাৰ খবৰ NCJCM-ৰ সম্পাদক শিৱগোপাল মিশ্ৰই তেখেতে অৱগত কৰিছে। কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ কৰ্মদক্ষতা আৰু মুদ্ৰাস্ফীতিৰ হাৰৰ ওপৰত ভিত্তি কৰি দৰমহা আৰু পেঞ্চন সলনিৰ নতুন ব্যৱস্থাৰ সন্ধান কৰিব পাৰে বুলি মত পোষণ কৰিছে। এই পদ্ধতিটোৰ পৰা পৰম্পৰাগত পে' কমিশ্যনৰ কাঠামোৰ পৰা পৰিৱৰ্তন, যিয়ে সাধাৰণতে প্ৰতি দশকত দৰমহা সংশোধন কৰে। প্ৰতিবেদন অনুসৰি চৰকাৰে অধিক গতিশীল ব্যৱস্থা এটা উলিয়াব পাৰে, যাতে ক্ষতিপূৰণ অৰ্থনৈতিক বাস্তৱতাৰ সৈতে মিল থকাটো নিশ্চিত কৰিব পাৰে। অৰ্থাৎ প্ৰতি 10 বছৰলৈ অপেক্ষা নকৰি তাৰ আগতেই যাতে কৰ্মচাৰীসকলে মুদ্ৰাস্ফীতিৰ মূল্যবৃদ্ধিৰ লগত মোকাবিলা কৰিব পাৰে, তাৰ কাৰণে নতুন কোনো পন্থাও কেন্দ্ৰীয় চৰকাৰে অৱলম্বন কৰিব পাৰে বুলি বিশেষজ্ঞসকলে আৰু সংবাদ মাধ্যমে তেওঁলোকে বাতৰি প্ৰকাশ কৰিছে। বিশেষ দক্ষতাৰ ভিত্তিত দৰমহা বৃদ্ধিৰ কথাটো উত্থাপন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কিছু ইতিবাচক আপডেট। 2025 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সংস্থাই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এই বিষয়ক লৈ এখন স্মাৰক পত্ৰ দাখিল কৰিছে। তেওঁলোকে আশাবাদী যে কেন্দ্ৰীয় চৰকাৰে সম্ভৱতঃ তেওঁলোকৰ অনুৰোধৰ সৈতে মিল থকা সিদ্ধান্ত এটা গ্ৰহণ কৰিব। এতিয়া আহিছোঁ অসম চৰকাৰৰ এটা কথালৈ। মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত জনাইছে CMO আছামৰ ফালৰ পৰা যে অসম চৰকাৰে 2025 চনৰ 31 জানুৱাৰীৰ পৰা
4 ফেব্ৰুৱাৰীলৈ পাঠশালা বজাৰীত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ যোগ্য বিবেচিত চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটি মঞ্জুৰ কৰিছে। যিসকল কৰ্মচাৰী পঞ্চায়ত নিৰ্বাচন বা চৰকাৰৰ প্ৰধান আঁচনি সম্পৰ্কীয় কাৰ্যৰ লগত জড়িত তেওঁলোকে এই ছুটিৰ সুবিধা গ্ৰহণৰ বাবে আগতীয়াকৈ অনুমতি ল'ব লাগিব। গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ এইকেইটা খবৰ আগবঢ়াই দিলোঁ। প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।